অপশান্তি আজিৰ তাৰিখ 30 মাৰ্চ 2025 বৰ্ষ। আজি ৰবিবাৰ। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী আৰু আজিৰ অব্যক্ত মুৰলীৰ ৰিভাইজ তাৰিখ হৈছে 2004 বৰ্ষৰ 30 নৱেম্বৰ। আৰু আজিৰ অব্যক্ত মুৰলীৰ সাৰ হৈছে এতিয়া নিজৰ চাল চলন আৰু চেহেৰাৰ দ্বাৰা পিতা ব্ৰহ্মাৰ সমান অব্যক্ত ৰূপ দেখুওৱা, সাক্ষাৎকাৰ মূৰ্ত হোৱা। এতিয়া নিজৰ চাল চলন আৰু চেহেৰাৰ দ্বাৰা পিতা ব্ৰহ্মাৰ সমান অব্যক্ত ৰূপ দেখুওৱা, সাক্ষাৎকাৰ মূৰ্ত হোৱা। আজি ভাগ্যবিধাতা পিতাই নিজৰ চাৰিওফালৰ শ্ৰেষ্ঠ ভাগ্যৱান সন্তানসকলক দেখি হৰ্ষিত হৈ আছে হওক। গোটেই কল্পত এনেকুৱা শ্ৰেষ্ঠ ভাগ্য কাৰো হ'ব নোৱাৰে। কল্পই কল্পই তোমালোক সন্তানসকলেই এই ভাগ্যৰ অধিকাৰ প্ৰাপ্ত কৰা। নিজৰ কল্পৰ ভাগ্যৰ অধিকাৰ স্মৃতিত আছেনে? এই ভাগ্য সৰ্বশ্ৰেষ্ঠ ভাগ্য কিয়নো স্বয়ং ভাগ্য বিধাতাই এই শ্ৰেষ্ঠ ভাগ্যৰ দিব্য জন্ম তোমালোক সন্তানসকলক দিছে, যাৰ জন্মই ভাগ্য বিধাতাৰ দ্বাৰা তাতকৈ শ্ৰেষ্ঠ ভাগ্য আৰু হ'বই নোৱাৰে। নিজৰ ভাগ্যৰ নিচা স্মৃতিত থাকেনে? নিজৰ ভাগ্যৰ তালিকা উলিওৱা, তেতিয়া কিমান দীঘলীয়া তালিকা হ'ব। তোমালোক ব্ৰাহ্মণৰ জীৱনত অপ্ৰাপ্ত কোনো বস্তু নাই। নিজৰ ভাগ্যৰ তালিকা সকলোৰে মনত স্মৃতিলৈ আহি গৈছে। স্মৃতিলৈ আনা, আহিছেনে স্মৃতিলৈ? অন্তৰে কি গীত গায়, বাহ ভাগ্য বিধাতা আৰু বাহ মোৰ ভাগ্য। এই শ্ৰেষ্ঠ ভাগ্যৰ বিশেষত্ব এয়াই যে এক ভগৱানৰ দ্বাৰা তিনিটা সম্বন্ধৰ প্ৰাপ্তি। এজনৰ দ্বাৰা এজনতেই তিনিটা সম্বন্ধ। জীৱনত যি বিশেষ সম্বন্ধৰ গায়ন কৰা হৈছে, পিতা শিক্ষক সদ্গুৰু কাৰো এজনৰ দ্বাৰা তিনিটা বিশেষ সম্বন্ধ প্ৰাপ্তি নহয়। পিতাই কৈছে যে এজনৰ দ্বাৰা এজনতেই তিনিটা সম্বন্ধ। জীৱনত যি বিশেষ সম্বন্ধৰ গায়ন কৰা হৈছে, পিতা শিক্ষক সদ্গুৰু কাৰো এজনৰ দ্বাৰা তিনিটা বিশেষ সম্বন্ধ প্ৰাপ্তি নহয়। তোমালোকে গৌৰৱেৰে কোৱা, আমাৰ পিতাও হয়, শিক্ষকো হয়, লগতে গুৰুও হয়। পিতাৰ দ্বাৰা সৰ্বসম্পদৰ খনি প্ৰাপ্ত হৈছে। সম্পদৰ তালিকাও স্মৃতিলৈ আহিল। স্মৃতিলৈ আনা, কি কি সম্পদ পিতাৰ দ্বাৰা পাই গলা নে পাবলৈ আছে, কি কবা? বালক তথা মালিক হয় শিক্ষকৰ দ্বাৰা শিক্ষাৰ জৰিয়তে শ্ৰেষ্ঠ পদ প্ৰাপ্ত হৈ গ'ল। এনেও চোৱা, জগতততো সকলোতকৈ শ্ৰেষ্ঠ পদ ৰাজ্যপদৰ গায়ন আছে, তেন্তে তোমালোকতো ডবল ৰজা হৈ গলা। বৰ্তমান স্বৰাজ্য অধিকাৰী আৰু ভৱিষ্যতে অনেক জন্মৰাজ্য পদ অধিকাৰী। পঢ়া এটা জন্মৰ, সেয়াও সৰু জন্ম, আৰু পদৰ প্ৰাপ্তি অনেক জন্ম, আৰু ৰাজ্যও অখণ্ড অবিচলিত নিৰ্বিঘ্ন ৰাজ্য। এতিয়াও স্বৰাজ্য অধিকাৰী নিশ্চিন্ত বাদশ্বাহ হোৱানে? নিশ্চিন্ত বাদশ্বাহ হলানে? যিসকল নিশ্চিন্ত সেইসকলে হাত দাঙা। নিশ্চিন্ত অলপো চিন্তা নাই। চাবা, যেতিয়া কিবা পুতলা নাচ সন্মুখত আহে তেতিয়া আকৌ চিন্তা হয় নেকি? মায়াৰ পুতলা নাচ সন্মুখত আহে নে নাহে? আকৌ অলপ অলপ চিন্তা হয়, নহয়নে? অলপ চিন্তা, চিন্তন চলে নে নচলে? এনেকুৱা শ্ৰেষ্ঠ ভাগ্যই এতিয়াৰ পৰাই নিশ্চিন্ত বাদশ্বাহ কৰি তোলে। এয়া কাম। পিতাই কৈছে যে যেতিয়া কিবা পুতলা নাচ সন্মুখত আহে তেতিয়া আকৌ চিন্তা হয় নেকি? মায়াৰ পুতলা নাচ সন্মুখত আহে নে নাহে?
আকৌ অলপ অলপ চিন্তা হয়, নহয়নে? অলপ চিন্তন চলে নে নচলে? এনেকুৱা শ্ৰেষ্ঠ ভাগ্যই এতিয়াৰ পৰাই নিশ্চিন্ত বাটচাহ কৰি তোলে। এয়া কম বেছি পৰিমাণে যিবোৰ কথা আহে সেয়া আৰুহে আগলৈ অনুভৱী পৰিপক্ক কৰি তোলোতা হয়। এতিয়াতো সকলো এতিয়াতো সকলো এই ভিন্ন ভিন্ন কথাবোৰৰ অনুভৱী হৈ গৈছা নহয়, ভয়তে নকৰা নহয়, আৰামেৰে সাক্ষী আসনত বহি আৰামেৰে সাক্ষীৰ আসনত বহি এই পুতলাৰ প্ৰদৰ্শনী চোৱা, কাৰ্টুনৰ প্ৰদৰ্শনী চোৱা, একোৱেই নহয় কাৰ্টুন মাত্ৰ। এতিয়াতো মজবুত হৈ গৈছা নহয়, এতিয়া মজবুত হোৱা নে? নে কেতিয়াবা কেতিয়াবা ভয় কৰা? এয়া কাগজৰ সিংহ হৈ আহে, এয়া কাগজৰ সিংহ হৈ আহে। হয়, কাগজৰ কিন্তু সিংহ হৈ আহে। এতিয়া সময় অনুসৰি অনুভৱী মূৰ্ত হৈ সময়ক, প্ৰকৃতিক, মায়াক প্ৰত্যাহ্বান জনোৱা, আহা মই বিজয়ী। বিজয়ীৰ প্ৰত্যাহ্বান জনোৱা, মাজে মাজে কাহ আহি আছে, আজি বাদ্য অলপ বেয়া, সাক্ষাৎটো কৰিব লাগিব নহয়। বাপ দাদাৰ ওচৰলৈ দুটা দল বাৰে বাৰে আহে। কিহৰ কাৰণে আহে? দুয়োটা দলে বাপ দাদাক কয়, আমি তৈয়াৰ হৈ আছো। এটা হৈছে এই সময়, প্ৰকৃতি আৰু মায়া। মায়াই বুজি গৈছে যে এতিয়া আমাৰ ৰাজ্য যাবৰ হ'ল, আৰু দ্বিতীয় দলটি হ'ল আগতীয়া দল। দুয়োটা দলেই তাৰিখৰ বিষয়ে সুধি আছে। বিদেশততো এবছৰ আগতেই তাৰিখ নিৰ্ধাৰণ কৰা নহয়, আৰু ইয়াত ছমাহ আগতেই ভাৰতত বেগাই যায়। পোন্ধৰ দিনটো কোনো কাৰ্যসূচীৰ তাৰিখ ঠিক হৈ যায়। পিতাই আজি কৈছে যে দুয়োটা দলেই তাৰিখৰ বিষয়ে সুধি আছে। বিদেশততো এবছৰ আগতেই তাৰিখ নিৰ্ধাৰণ কৰা নহয়, আৰু ইয়াত ছমাহ আগতে। ভাৰতত বেগাই যায়, আৰু 15 দিনতো কোনো কাৰ্যসূচীৰ তাৰিখ ঠিক হৈ যায়। তেন্তে সমাপ্তি সম্পন্নতা পিতাৰ সমান হোৱাৰ তাৰিখ কোনটো? সেইটো বাপ দাদাক সুধিছে। এই তাৰিখ এতিয়া তোমালোক ব্ৰাহ্মণসকলে নিৰ্ধাৰণ কৰিব লাগে। হ'ব পাৰেনে? তাৰিখ নিৰ্ধাৰণ হ'ব পাৰেনে? পাণ্ডৱ কোৱা। তিনিওগৰাকীয়ে কোৱা। বাপ দাদাই নিৰ্বেৰ ভাই, ৰমেশ ভাই আৰু বীজমোহন ভাইক সুধি আছে, তাৰিখ নিৰ্ধাৰণ হ'ব পাৰেনে? কোৱা। হ'ব পাৰেনে? নে অকস্মাতে হ'ব? ড্ৰামাত নিৰ্ধাৰণ হৈ আছে, কিন্তু তাক বাস্তৱত আনিব লাগে নে নালাগে? সেইটো কি? কোৱা। হ'বনে? অকস্মাত হ'বনে? তাৰিখ নিৰ্ধাৰণ নহ'ব নেকি? হ'ব। প্ৰথম শাৰীত বহাসকলে কোৱা, হ'বনে? যিসকলে কোৱা যে ড্ৰামাক বাস্তৱত আনিবলৈ মনত তাৰিখৰ সংকল্প কৰিব লাগিব, সেইসকলে হাত দাঙা। কৰিব লাগিবনে? এওঁ দঙা নাই। অকস্মাত হ'বনে? তাৰিখ নিৰ্ধাৰণ কৰিব পাৰানে? পিছত বহাসকলে বুজি পাইছেনে? পিছত বহাসকলে বুজি পাইছানে? অকস্মাত হ'ব, এইটো শুদ্ধ, কিন্তু নিজক তৈয়াৰ কৰিবৰ বাবে লক্ষ্য নিশ্চয় ৰাখিব লাগিব। লক্ষ্য অবিহনে সম্পন্ন হোৱাত অমনোযোগিতা আহি যায়। তোমালোকে চোৱা, যেতিয়া তাৰিখ নিৰ্ধাৰণ কৰা তেতিয়াহে সফলতা পোৱা যায়। তোমালোকে চোৱা, যেতিয়া তাৰিখ নিৰ্ধাৰণ কৰা তেতিয়াহে সফলতা পোৱা যায়। যিকোনো কাৰ্যক্ৰমৰ তাৰিখ নিৰ্ধাৰণ কৰা নহয়, হ'বই লাগিব। এইটো সংকল্পটো কৰিব লাগিব নহয় নে নালাগে? ড্ৰামাত আপোনা আপুনি হৈ যাবনে? কি ভাবা? প্ৰথম শাৰীত বহাসকলে কোৱা। প্ৰেম ডেৰাডুনৰ শুনোৱা। কৰিব লাগিবনে? জয়ন্তী কোৱা। কৰিব লাগিব। সেয়া কেতিয়া হ'ব? অন্তত হ'ব, যেতিয়া সময় আহিব। সময়ে সম্পন্ন কৰি তুলিব, নে তোমালোকে সময়ক সমীপত আনিবা? বাপদাদাই দেখিছে যে স্মৃতিত জ্ঞানো আছে, নিচাও আছে, নিশ্চয়তাও আছে, কিন্তু এতিয়া সংযোজন কৰিব লাগে। চাল চলন আৰু চেহেৰাৰ দ্বাৰা দৃষ্টিগোচৰ হওক। বুদ্ধিত সকলো স্মৃতি থাকে। স্মৃতিলৈতো আহে, কিন্তু এতিয়া স্বৰূপত আহক। যেতিয়া সাধাৰণ ৰূপটো যদি যেতিয়া সাধাৰণ ৰূপতো যদি কোনোবা ডাঙৰ পিতৃধাৰী বা কোনো চহকীৰ সন্তান শিক্ষিত হয়, তেতিয়া তেওঁৰ চাল চলন দৃষ্টিগোচৰ হয় যে এওঁ কিবা হয়।
তেওঁৰ কিবা নহয় কিবা অসাধাৰণতা দেখিবলৈ পোৱা যায়। তেওঁৰ কিবা নহয় কিবা অসাধাৰণতা দেখিবলৈ পোৱা যায়। তেন্তে ইমান ডাঙৰ ভাগ্য, উত্তৰাধিকাৰো আছে, শিক্ষা আৰু পদমৰ্যাদাও আছে, স্বৰাজ্যটো এতিয়াও আছে নহয়, প্ৰাপ্তিও সকলো আছে। কিন্তু চাল চলন আৰু চেহেৰাৰ দ্বাৰা ভাগ্যৰ তৰা মস্তকত জিলিকি থকা দৃষ্টিগোচৰ হওক। এতিয়া সকলো পিতাই কৈছে যে প্ৰাপ্তিও সকলো আছে, কিন্তু চাল চলন আৰু চেহেৰাৰ দ্বাৰা ভাগ্যৰ তৰা মস্তকত জিলিকি থকা দৃষ্টিগোচৰ হওক। এতিয়া সেইটো সংযোজন লাগে। এতিয়া মনুষ্যৰ তোমালোক শ্ৰেষ্ঠ ভাগ্যৱান আত্মাসকলৰ দ্বাৰা এইটো অনুভৱ হ'ব লাগে নহয়। ক'ব যে এওঁৰ আমাৰ ইষ্ট দেৱ, ইষ্ট দেৱী, এওঁ আমাৰ যেনেকৈ পিতা ব্ৰহ্মাৰ ক্ষেত্ৰত দেখিলা, সাধাৰণ শৰীৰত থাকিও আদিৰ সময়তো পিতা ব্ৰহ্মাৰ মাজত কি দেখিবলৈ পোৱা গৈছিল? কৃষ্ণক দেখিবলৈ পোৱা গৈছিল নহয়। আদিতে অহাসকলৰ অনুভৱ আছে নহয়। গতিকে যেনেকৈ আৰম্ভণিৰ সময়ত পিতা ব্ৰহ্মাৰ দ্বাৰা কিষক দেখিবলৈ পোৱা গৈছিল, তেনেকৈ অন্তত কি দেখিবলৈ পোৱা গৈছিল? অব্যক্ত ৰূপ দেখিবলৈ পোৱা গৈছিল নহয়। চাল চলনত চেহেৰাত দেখিবলৈ পোৱা গ'ল নহয়। এতিয়া বাপদাদাই বিশেষ নিমিত্ত সন্তানসকলক এইটো ঘৰুৱা কাম দি আছে যে এতিয়া পিতা ব্ৰহ্মাৰ সমান অব্যক্ত ৰূপ দৃষ্টিগোচৰ হওক। চাল চলন আৰু চেহেৰাত অতি কমেও 108ৰ মালাৰ মণিটো দৃষ্টিগোচৰ হওক। বাপদাদাই নাম বিচৰা নাই, নাম নকয় 108 কোন, কিন্তু তেওঁলোকৰ চাল চলন আৰু চেহেৰা স্বতঃ প্ৰত্যক্ষ হওক। বাপদাদাই নিমিত্ত সন্তানসকলক এইটো বিশেষ ঘৰুৱা কাম দি আছে। হ'ব পাৰেনে বাৰু? কিমান সময় লাগিব? এনেকৈ নাভাবিবা যে পাছত আহিছোঁ, সময়ৰ কথা নাই। কোনোবাই ভাবিব পাৰে মোৰতো কেইটামান বছৰহে হৈছে। যিকোনোৱে শেষত আহিও প্ৰথমত আৰু প্ৰথমত আহিও প্ৰথমত যাব পাৰে। এয়াও বাপদাদাৰ প্ৰত্যাহ্বান কৰিব পাৰা, যি কোনোৱে কৰিব পাৰা, শেষত অহা সকলেও কৰিব পাৰা। কেৱল লক্ষ্য দেহ কৰা। কৰিবই লাগিব, হ'বই লাগিব। ডবল বিদেশীসকলে হাত দাঙা। তেন্তে ডবল বিদেশীসকলে কি কৰিবা? ডবল সুযোগ ল'বা নহয়। বাপদাদাই নাম ঘোষণা নকৰে, কিন্তু তেওঁলোকৰ চেহেৰাই ক'ব যে এওঁ সাহস আছেনে? প্ৰথম শাৰীক বাপদাদাই চাই আছে। সাহস আছেনে? যদি সাহস আছে তেন্তে হাত দাঙা। সাহস আছেনে? পিছত বহাসকলেও দাঙিব পাৰা। যিয়ে অৰ্জন কৰে তেওঁৱেই অৰ্জুন। বাৰু বাপদাদাই ফলাফল চাবলৈ কি কি পুৰুষাৰ্থ কৰি আছে, কোনে কোনে কৰি আছে, সেই ফলাফল চাবলৈ 6 মাহ সময় দি আছে। 6 মাহৰ ফলাফল চাব পাছত চূড়ান্ত কৰিব। ঠিক আছেনে? কিয়নো দেখা যায় যে এতিয়া সময় তীব্ৰ গতিৰে গৈ আছে। ৰচনা তীব্ৰ গতিৰে যাব নালাগে, ৰচয়িতা তীব্ৰ গতিৰে যাব লাগে। এতিয়া অলপ তীব্ৰ কৰা। এতিয়া উৰা। চলি আছো নহয়, উৰি আছো। উত্তৰত বহুত ভাল উত্তৰ দিয়ে যে আমিয়েইতো হওঁ, আৰু কোন হ'ব? বাপদাদা আনন্দিত হয়, কিন্তু এতিয়া জগতৰ লোকে অৰ্থাৎ আত্মাসকলে কিবা চাব বিচাৰে। বাপদাদাৰ স্মৃতিত আছে যেতিয়া আদিত তোমালোক সন্তানসকল সেৱাত গৈছিলা, তেতিয়া সন্তানসকলৰ দ্বাৰাও সাক্ষাৎকাৰ হৈছিল। এতিয়া সেৱা আৰু স্বৰূপ দুয়োফালে মনোযোগ দিব লাগে। তেন্তে কি শুনিলা? এতিয়া সাক্ষাৎকাৰ মোৰ হোৱা, সাক্ষাৎ পিতা ব্ৰহ্মাৰ হোৱা। বাপদাদাই কৈছে যে এতিয়া জগতৰ লোকে অৰ্থাৎ আত্মাসকলে কিবা চাব বিচাৰে। বাপদাদাৰ স্মৃতিত আছে যেতিয়া আদিত তোমালোক সন্তানসকল সেৱাত গৈছিলা, তেতিয়া সন্তানসকলৰ দ্বাৰাও সাক্ষাৎকাৰ হৈছিল। এতিয়া সেৱা আৰু স্বৰূপ দুয়োফালে মনোযোগ দিব লাগে। তেন্তে কি শুনিলা? এতিয়া সাক্ষাৎকাৰ মোৰ হোৱা, সাক্ষাৎ পিতা ব্ৰহ্মা হোৱা, সাক্ষাৎ পিতা ব্ৰহ্মাৰ হোৱা। বাৰু আজি নতুন নতুন সন্তানো বহুত আহিছে।
নিজৰ স্নেহৰ শক্তিৰে সকলো উপস্থিত হৈ গলা, সেইবাবে বাপদাদাই বিশেষকৈ যিসকল নতুন নতুন সন্তান আহিছে তেওঁলোকক প্ৰত্যেককে নাম সহিত পদম গুণ অভিনন্দন জনাই আছে। লগতে বৰদাতাই বৰদান দি আছে। সদায় ব্ৰাহ্মণ জীৱনত জীয়াই থাকা, উৰি থাকা বাৰু। সেৱাৰ পাল পাঞ্জাৱৰ। পাঞ্জাৱৰ সকলো উঠা বৰ ভাল। এইটো ভাল নিয়ম কৰা হৈছে। প্ৰত্যেক মণ্ডলে সুযোগ পায়। এটাটো যজ্ঞ সেৱাৰ দ্বাৰা খোজে প্ৰতি পদম গুণ উপাৰ্জন জমা হৈ যায়। কিয়নো গৰিষ্ঠ সংখ্যকৰ যিকোনো কৰ্ম কৰোঁতে যজ্ঞ সেৱা স্মৃতিত থাকে আৰু যজ্ঞ সেৱা স্মৃতিলৈ আহিলে যজ্ঞ ৰচয়িতা পিতাটো স্মৃতিলৈ আহেই। সেয়েহে সেৱাটো যথেষ্ট পুণ্যৰ পুঁজি জমা কৰি লয় আৰু যিসকল সন্তান পুৰুষাৰ্থী সন্তান তেওঁলোকে নিজৰ স্মৃতিৰ খতিয়ান সহজ আৰু নিৰন্তৰ কৰি তুলিব পাৰে। কিয়নো ইয়াত এফালে মহাৰথীৰ সংগ আছে, সংগৰ ৰং সহজে লাগিব পাৰে মনোযোগ দিলে। এয়া যি 8ৰ পৰা 10 দিন লগ পায়, এইখিনি সময়ত বহুত ভাল উন্নতি কৰিব পাৰে। সাধাৰণ ৰীতিৰে সেৱা কৰিলে তেতিয়া ইমান লাভ নহয়, কিন্তু সহজে নিৰন্তৰ যোগী হোৱাৰ, পুণ্যৰ পুঁজি জমা কৰাৰ আৰু ইমান ডাঙৰ পৰিয়ালৰ নিচাত আনন্দত থকাৰ সুযোগ আছে। গতিকে পাঞ্জাৱৰ সকলে সুযোগ পাইছে, প্ৰত্যেক মণ্ডলে পায়, কিন্তু লক্ষ্য ৰাখা যে তিনিওটাই লাভ হ'লনে? কিমান পুণ্যৰ পুঁজি জমা কৰিলা, সহজে স্মৃতিত থকাৰ ক্ষেত্ৰত কিমান উন্নতি হ'ল আৰু সংগঠন বা পৰিয়ালৰ স্নেহ সমীপতাৰ অনুভৱ কিমান কৰিলা। এই তিনিওটা কথাৰে ফলাফল প্ৰত্যেকেই উলিয়াব লাগে। ড্ৰামাত সুযোগটো পোৱা যায়, কিন্তু সুযোগ লওঁতা চান্সেলৰ হোৱা। ড্ৰামাত সুযোগটো পোৱা যায়, কিন্তু সুযোগ লওঁতা চান্সেলৰ হোৱা। পাঞ্জাৱৰ সকলটো বুদ্ধিমান হোৱা নহয়। ভাল কথা, সংখ্যাও ভাল আহিছা আৰু সেৱাও খোলা অন্তৰেৰে পাইছা। অহাৰ সংখ্যাও ভাল আহিছে, ভাল কথা, সংগঠন ভাল। আজি দুটা প্ৰভাগ, গ্ৰাম বিকাশ প্ৰভাগ আৰু মহিলা প্ৰভাগ সভালৈ আহিছে। মহিলা প্ৰভাগৰ সকল উঠা। ইয়াত বেছি ভাগ শিক্ষক আছে নেকি? শিক্ষকসকলে হাত দাঙা, ভাল সুযোগ। সেৱা কৰিলা, সেৱা আৰু সেৱাৰ আগতেই ফল। সংগঠনৰ আৰু পিতাক সাক্ষাৎ কৰাৰ মজা লোৱা, তেন্তে সেৱা আৰু ফল দুয়োটা পাই গলা, ভাল কথা। এতিয়া কিবা নতুন পৰিকল্পনা আছেনে? মহিলাৰে হওক বা যিকোনো প্ৰভাগৰে হওক দল গঠন কৰা আছে। গতিকে প্ৰতিটো দলে বাস্তৱত কিবা বিশেষ চাল চলন আৰু চেহেৰাত কিবা নহয় কিবা গুণ আৰু শক্তি প্ৰত্যক্ষ কৰাৰ গুৰুদায়িত্ব লওক। আমি এইটো দলে, মহিলা দলে এইটো গুণ বা শক্তি বাস্তৱত প্ৰত্যক্ষ ৰূপত আনিম। এনেকৈ প্ৰতিটো প্ৰভাগে কিবা নহয় কিবা বিশেষ নিৰ্ধাৰণ কৰক আৰু পৰস্পৰ যেনেকৈ সেৱাৰ ফলাফল টুকি ৰাখা তেনেকৈ পৰস্পৰ লাগিলে পত্ৰ ব্যৱহাৰৰ দ্বাৰাই হওক বা সংগঠনতেই হওক এইটো পৰীক্ষা কৰি থাকা। প্ৰথমে তোমালোকে কৰি দেখুৱাবা। মহিলা প্ৰভাগে কৰি দেখুওৱা, ঠিক আছে নহয়? প্ৰতিটো প্ৰভাগে কিবা নহয় কিবা নিজৰ পৰিকল্পনা কৰিব লাগে আৰু সময় নিৰ্ধাৰণ কৰা যে ইমান সময়ত ইমান শতাংশ বাস্তৱত আনিব লাগে। পাছত বাপদাদাই যি বিচাৰে নহয় যে চাল চলন আৰু চিত্ৰত চেহেৰাত আহক, সেয়া আহি যাব। গতিকে এইটো পৰিকল্পনা কৰি বাপদাদাক দিবা, প্ৰতিটো প্ৰভাগে কি কৰিবা। সেৱাৰ পৰিকল্পনা যেনেকৈ টুকি ৰাখা নাই তেনেকৈ এইটো কৰি দিবা, ঠিক আছে নহয়? কৰি দিবা, ভাল কথা। সৰু সৰু সংগঠনে চমৎকাৰ কৰিব পাৰে, ঠিক আছে। শিক্ষকসকলে কি ভাবা? কৰিব পাৰিবানে? কৰিব পাৰিবানে? তেনেহ'লে পৰিকল্পনা কৰিবা। বাৰু, সেৱাৰ বাবে অভিনন্দন। গ্ৰাম বিভাগ প্ৰভাগৰ সকল উঠা। এতিয়ালৈকে গ্ৰাম বিভাগ প্ৰভাগৰ সকলে কিমান গাঁও পৰিৱৰ্তন কৰিলা? কিমান গাঁৱত কৰিছা? 7খন গাঁৱত কৰিলো। একোখন গাঁৱত 75% কাম হৈছে। এই সভাতেই কাৰ্যক্ৰম প্ৰস্তুত কৰা হৈছে। সময়ৰ আহ্বান, স্বচ্ছ স্বৰ্ণিম গ্ৰাম্য ভাৰত,
এইটো প্ৰকল্পৰ অন্তৰ্গত প্ৰতিখন গাঁৱক নিচামুক্ত আৰু স্বচ্ছ কৰি তোলাৰ সেৱা কৰিম। ভাল কথা। বাস্তৱত কৰিছা নহয়? ইয়াৰ যি সমুদায় ফলাফল সেয়া ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যায়নে? এতিয়ালৈকে পঠিওৱা নাই, পঠিয়াব লাগে কিয়নো এয়া যি গাঁৱে গাঁৱে বাস্তৱত কৰি আছা এয়াতো চৰকাৰৰে কাম, কিন্তু তোমালোক সহযোগী হৈ আছা, সেয়েহে ফলাফল দেখি ভাল পাব। এখন এনেকুৱা প্ৰচাৰ পত্ৰ ছপা কৰা যাতে চৰকাৰৰ সকলো মুখ্য বিষয়ালৈ সেই প্ৰচাৰ পত্ৰ যায়, কিতাপ নহয়, আলোচনী নহয়, চমুকৈ সকলো ফালৰ সমুদায় ফলাফল পঠিয়াব লাগে। চমুকৈ সকলো ফালৰ সমুদায় ফলাফল পঠিয়াব লাগে। ভাল কথা, অভিনন্দন। বাৰু, মাজে মাজে কাহ আহি যায়। আজি বাদ্যই শান্তি বিচাৰিছে। ভাল বাৰু। বাপ-দাদাৰ ওচৰলৈ চাৰিওফালৰ সেৱাৰ ফলাফলো আহি থাকে আৰু বিশেষকৈ আজিকালি কোনোটো কোনাই যাতে থাকি নাযায়, সকলোৱে বাৰ্তা পাই যাওক এইটো পৰিকল্পনা যিটো বাস্তৱত কৰি আছা তাৰ ফলাফলো ভাল। বাপ-দাদাৰ ওচৰলৈ ডবল বিদেশী সন্তানসকলৰ খবৰ আহিছে আৰু যিসকলে ডাঙৰ কাৰ্যক্ৰম অৰ্থাৎ ভাৰতত কৰিছে তেওঁলোকৰ খবৰো সকলো পাইছে। চাৰিওফালে সেৱাৰ ফলাফল সফলতাপূৰ্বক ওলাইছে। গতিকে সন্তানসকলে যেনেকৈ সেৱাত বাৰ্তা দিয়াৰ ফলাফলত সফলতা প্ৰাপ্ত কৰিছে, তেনেকৈ বাণীৰ দ্বাৰা, সম্পৰ্কৰ দ্বাৰা আৰু লগতে নিজৰ চেহেৰাৰ দ্বাৰা ফৰিস্তা ৰূপৰ সাক্ষাৎকাৰ কৰাই যোৱা। বাৰু, যিসকল প্ৰথমবাৰ আহিছা তেওঁলোকে হাত দাঙা, বহুত আছে, ভাল কৰিলা। অতি পলম হোৱাৰ ফলক লগোৱাৰ পূৰ্বে আহি গলা। ভাল কথা, সুযোগ লোৱা, চমৎকাৰ কৰি দেখুওৱা, সাহস ৰাখা। বাপ-দাদাৰ সহায় সকলো সন্তানৰ লগত আছে। বাৰু, বাপ-দাদাই চাৰিওফালৰ চাকাৰত সন্মুখত বহি থকা সন্তানসকলক আৰু নিজৰ নিজৰ স্থানত দেশত পিতাৰ সৈতে মিলন উদযাপন কৰা চাৰিওফালৰ সন্তানসকলক সেৱাৰ, স্নেহৰ আৰু পুৰুষাৰ্থৰ বাবে বহুত বহুত অভিনন্দন জনাই আছে। কিন্তু পুৰুষাৰ্থত তীব্ৰ পুৰুষাৰ্থী হৈ এতিয়া আত্মাসকলক দুখ অশান্তিৰ পৰা উদ্ধাৰ কৰাৰ আৰু তীব্ৰ পুৰুষাৰ্থ কৰা। দুখ, অশান্তি, ভ্ৰষ্টাচাৰ অতি লৈ গৈ আছে। এতিয়া অতিৰ অন্ত কৰি সকলোকে মুক্তিধামৰ উত্তৰাধিকাৰ পিতাৰ পৰা প্ৰাপ্ত কৰোৱা। এনেকুৱা সদায় দৃঢ় সংকল্প কৰোতা সন্তানসকলক স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ। ওম শান্তি। আৰু আত্মিক সন্তানসকলৰো আত্মিক বাপ-দাদাৰ প্ৰতি স্নেহ সহিত স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। আৰু আজিৰ বাপ-দাদাৰ বৰদান। নম্ৰতা আৰু কৰ্তৃত্বৰ সন্তুলনৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰাওঁতা বিশেষ সেৱাধাৰী হোৱা। নম্ৰতা আৰু কৰ্তৃত্বৰ সন্তুলনৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰাওঁতা বিশেষ সেৱাধাৰী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। য'ত সন্তুলন থাকে ত'ত চমৎকাৰ দেখিবলৈ পোৱা যায়। যেতিয়া তোমালোকে নম্ৰতা আৰু সত্যতাৰ কৰ্তৃত্বৰ সন্তুলনেৰে যাকেই পিতাৰ পৰিচয় দিবা তেতিয়া চমৎকাৰ দেখিবলৈ পোৱা যাব। বাপ-দাদাই কৈছে, যেতিয়া তোমালোকে নম্ৰতা আৰু সত্যতাৰ কৰ্তৃত্বৰে সন্তুলনেৰে যাকেই পিতাৰ পৰিচয় দিবা তেতিয়া চমৎকাৰ দেখিবলৈ পোৱা যাব। এইটো ৰূপেৰে পিতাক প্ৰত্যক্ষ কৰাব লাগে। তোমালোকৰ বাণী স্পষ্ট হওক। এইটো ৰূপেৰে পিতাক প্ৰত্যক্ষ কৰাব লাগে আৰু তোমালোকৰ বাণী স্পষ্ট হওক। তাত স্নেহো থাকক, নম্ৰতা আৰু মধুৰতাও থাকক, লগতে মহানতা আৰু সত্যতাও থাকক, তেতিয়া প্ৰত্যক্ষতা হ'ব। কওঁতে মাজে মাজে অনুভৱ কৰাই যোৱা, যাৰ দ্বাৰা স্নেহত মগন মূৰ্ত অনুভৱ হওক। এনেকুৱা স্বৰূপেৰে সেৱা কৰাওঁতাসকলে বিশেষ সেৱাধাৰী। আৰু আজিৰ শ্লোগান। সময়ত কোনো সাধন নাথাকিলে যাতে সাধনত বিঘিনি নাহে। সময়ত কোনো সাধন নাথাকিলে যাতে সাধনাত বিঘিনি নাহে।
বাপদাদাই আজি শ্লোগানত কৈছে যে কোনো সময়ত অৰ্থাৎ সময়ত কোনো সাধন নাথাকিলে যাতে সাধনাত বিঘিনি নাহে। ওম শান্তি। সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। কোনোৱে ভাবে হয়তো ক্ৰোধ কোনো বিকাৰ নহয়, এয়া শস্ত্ৰ। কিন্তু ক্ৰোধ জ্ঞানস্বৰূপ আত্মাৰ বাবে মহাশত্ৰু, কিয়নো ক্ৰোধ অনেক আত্মাৰ সম্পৰ্কত আহিলে প্ৰসিদ্ধ হৈ যায় আৰু ক্ৰোধ দেখি পিতাৰ নাম বহুত গ্লানি হয়। কওঁতাই এনেকৈয়ে কয়, জ্ঞানস্বৰূপ আত্মা সন্তানসকলক দেখিলো, সেইবাবে ইয়াৰ অংশ মাত্ৰকো সমাপ্ত কৰি সভ্যতাপূৰ্বক ব্যৱহাৰ কৰা। ওম শান্তি।